এখন গাড়ী একদম আপোনালোকে এখন চিজ কৰক, ইয়াত যি মাল আছে চব চিজ কৰক। আৰু আমাক ভাবুকি দি গৈছে অসমীয়া ল'ৰাবিলাকক, এই চব যুৱক হয় আমাৰ, এইবিলাকক ভাবুকি দি গৈছে ইয়াতে যে আমাক মাৰি পেলাব, ইয়াতে পুলিচক বোলে প্ৰশাসনক বোলে চব বোলে কণ্ট্ৰল কৰি আছে। এনেকৈ গাড়ীখন সোমাব কেনেকৈ পালে সেইটোৱে ডাঙৰ কথা। আপোনালোকে এটা উত্তৰ দিব লাগে এইটো কথা, গাড়ীখন কেনেকৈ সোমাব পালে ইয়াতে। ইয়াততো ইমান গড়চুকতো থাকে, আমবাৰী থানাৰো থাকে, চব আছে, কিন্তু ইমানখিনি কৰিব নালাগে। এইখন গাড়ী কেনেকৈ সোমাব পালে ইয়াতে। যাব মই দিম। গাড়ী চিজ চব চিজ লাগে, মালিক লাগে। আমি ৰাতিপুৱা FIR দিম, আমাৰ যুৱকবিলাক চব আছে, আমি FIR দিম ৰাতিপুৱা। এনেকৈ গাড়ীখন কেনেকৈ সোমাব পালে আৰু কাৰ বিসংগতি আছে ইয়াতে আমি চকাও দেখাই দিম, কিমান চকাৰ গাড়ী এইখন। ইয়াতে বোলে কোনোবা বহিৰাগত ইমানখিনি পাৰে, হা অঁ ইমানটো চকাৰ গাড়ী কেনেকৈ সোমাব পালে। ইয়াত আৰক্ষী প্ৰশাসনৰো ভুল আছে। এইটোৱে আমি কওঁতেহে আৰক্ষী আহিছে। এতিয়া আমাৰ জালুকবাৰী সমষ্টিয়ে হয় এইটো, কিন্তু ইমান ডাঙৰ এজন অনা অসমীয়াই দম দি থৈ গ'ল, এইটো আটাইতকৈ ডাঙৰ কথা। এখন ট্ৰাক আমি জব্দ কৰিবৰ কাৰণে কিমান আৰক্ষী প্ৰশাসনক মিনতি কৰিব লগা হ'ল। ইমান ডাঙৰ ট্ৰাক এখন, এইটো ৰেচিডেঞ্চিয়েল এৰিয়া হয়, ইয়াতে মানে 6 চকাৰ ওপৰত পাৰ্মিশ্যন নাই। ইমান ডাঙৰ পাঞ্জাৱৰী ট্ৰাক এখন এজন মাৰোৱাৰী ব্যক্তিয়ে, অনা অসমীয়া ব্যক্তিয়ে কেনেকৈ আনিব পাৰে, সেইটো আটাইতকৈ ভয়ংকৰ কথা আৰক্ষী প্ৰশাসন থকাৰ পাছতো। আপোনালোকে নিজে কওকচোন, এইখন গাড়ী সোমাব পাৰে নেকি ইয়াত? নোৱাৰে। এইটো বস্তুটো মানে কি হ'ল, আমাৰ নাইটত আমাৰ নাথাকে না দাদা। এই ক'ৰ পৰা সোমালে সেইখন ট্ৰাক? আমাৰ মানুহ ঘূৰিয়ে ফুৰিছে, কিন্তু এতিয়া তেওঁলোকে কেনেকৈ আহিলে আকৌ এইটো। এইখন গাড়ী আপোনালোকে এতিয়া কি কৰিব? এইখন মানে বৰ্তমান 12 চকীয়া ট্ৰাক, থানাত লৈ যাওঁ আৰু। এইখন জব্দ কৰিব লগা ট্ৰাক এখন। ইয়াত যিখিনি বস্তু আছে চব ইলিগেলেই হ'ব। এইটো গম নাপাওঁ আমি, এইটো তাত থানাত গ'লে তোমালোকে কি ক'বা? এনেকুৱা ধৰণৰ ট্ৰাক সোমাব পাৰে যেনেকৈ এইবাৰ আনিব দিছে, এতিয়া আহি কিনে মোৰ গাড়ী হাতত দিছে। মোৰ গাড়ী খুন্দিয়াইছে গাড়ী, খুন্দিও নাই। মোৰ গাড়ী কৈছে গাড়ীটো চাইড কৰ, মোৰ গাড়ীটো চাইড কৰিব দিছে। এখন এনেকুৱা এটা সৰু পথত এনেকুৱা ধৰণৰ এখন বাহন সোমোৱাটো ইয়াত পুলিচ প্ৰশাসনৰ লগত মিলি আছে বুলি এওঁলোকে দাবী কৰিছিলে অনা অসমীয়া ব্যক্তিয়ে, আৰু আমি ধৰিলোঁ এইখন ট্ৰাক এনেকুৱা ধৰণৰ মাল এতিয়া পেলাই কেনে ইয়াৰ পৰা পলালে। কিছুমান ব্যক্তিয়ে এনেকুৱা ধৰণৰ অনৈতিক কামবিলাক চলি থাকিলে অলপ বেয়া। লোকেল ল'ৰাক ভাবুকি দিয়ে তেওঁলোকে, অনা অসমীয়া ব্যক্তিয়ে, আৰু তাৰপিছত এনেকুৱা ধৰণৰ ট্ৰাক আমি ৰখাইছোঁ। এতিয়া এনেকুৱা ধৰণৰ ট্ৰাক ইয়াতে ঘূৰিবও নোৱাৰে। অনা অসমীয়া মানুহে লোকেল ল'ৰাক ধমকিও দিয়ে। তাৰপিছত পুলিচ প্ৰশাসনক আমি মাতিছোঁ, এতিয়া জব্দ কৰিছে, কালিলৈ দেখা যাব কি হ'ব।